মই বৰ্তমান উপস্থিত আছো দেৰগাঁও সমষ্টিৰ অন্তৰ্গত বৰহুলা পথাৰত এতিয়া যি শাওণ মাহ, এই শাওণ মাহত এতিয়া সেউজীয়া হৈ থকাৰ এটা সময় আৰু কৃষকে ব্যস্ততাৰ সময়। কিন্তু এই যি হাজাৰ হাজাৰ কৃষিভূমি পানীৰ অভাৱত কিন্তু এতিয়া এনেধৰণে চন পৰি ৰৈছে, চিয়াল ফাট দিছে বৰ্তমান এই পথাৰসমূহ। আৰু এই মুহূৰ্তত মই এই পৰিৱেশ দেখুৱাইছোঁ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত যি বৰহুলা পথাৰ। আমি কেমেৰা সহযোগীৰ জৰিয়তে দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। বৰ্তমান যিহেতু শাওণ মাহ, এই শাওণ মাহত কৃষকসকলে ইয়াত শস্য ৰুৱে, ভুঁই ৰুৱে আৰু তেওঁলোকে যি জীৱন নিৰ্বাহ কৰে এই যি কৃষি উৎপাদন কৰি। আৰু কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক দেৰগাঁও সমষ্টিৰ অন্তৰ্গত খকন্দগুৰি অঞ্চলৰ বৰহুলা পথাৰত এইসকল কৃষকে ইতিমধ্যে হাহাকাৰ কৰিবলগীয়া হৈছে, কিয়নো এই যি পথাৰত এই সেউজীয়া হৈ থকাৰ সময়ত পথাৰ কিন্তু ইতিমধ্যে চিয়াল ফাট দিছে। আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ জলসিঞ্চনৰ কোনো ব্যৱস্থা নাই, বৰষুণৰ অভাৱৰ বাবে, পানীৰ অভাৱৰ বাবে এনেধৰণে হাজাৰ হাজাৰ কৃষিভূমি ইতিমধ্যে চন পৰি গৈছে। এইসকল কৃষকৰ এতিয়া হাহাকাৰময় পৰিৱেশ আৰু আপোন পথাৰলৈ আহি এনেধৰণে তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে, মূৰে কপালে হাত দিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে। মই মোৰ লগত আছে এইসকল কৃষক, মই তেওঁলোকৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু হাজাৰ হাজাৰ কৃষিভূমি জলসিঞ্চনৰ অৰ্থাৎ পানীৰ অভাৱৰ বাবে আপোনালোকে ইয়াত খেতি কৰিব পৰা নাই, যিহেতু এটা কৃষি প্ৰধান অঞ্চল, আপোনালোকে এতিয়া কেনেধৰণে জীৱন নিৰ্বাহ কৰিব বা এই পথাৰসমূহ এতিয়া কেনেধৰণে আপোনালোকে ৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব? আমাৰ ৰোৱাৰ বৰ্তমান কোনো আশা নাই। আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল, বৰষুণৰ ওপৰত। কিন্তু আপোনালোকে দেখিছে এয়া সৰিয়হতলী ৰূপত আছে পথাৰখন, চৰণীয়া পথাৰ হৈ আছে, কোনো এগছা মাটি ক'তো ৰুব পৰা নাই। এতিয়া কথা হ'ল আমি শালি খেতি যে কৰিব পাৰিম সম্পূৰ্ণ 100% আমি তাত অনিশ্চয়তা অনুভৱ কৰিছোঁ। আমি আগন্তুক খৰালি কালত যি সৰিয়হ খেতি, সেই সৰিয়হ খেতিকে আমাৰ গোলাঘাট জিলা কৃষি বিভাগক আমি অৱগত কৰিছোঁ। তেওঁলোকে আমাক আশ্বাস দিছে, ডিঅ ৰঞ্জন কুমাৰ বৰুৱাই। গতিকে তেওঁলোকে আমাক সৰিয়হ খেতি কৰিবলৈ আমাক সহযোগ কৰিম কৈছে। আমি বৰ্তমান যি চৰকাৰ, সেই চৰকাৰক অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই আগন্তুক মাহটোতে, চলিত মাহটোতে তেওঁলোকে ইয়াত জলসিঞ্চনৰ কাৰণে এটা ইয়াত সৰজমিন তেওঁলোকে পৰিদৰ্শন কৰক আৰু আমাৰ ইয়াত চ'লাৰৰ ব্যৱস্থা বা গভীৰ নলীনাদ আঁচনিৰ যোগেদি ইয়াত জলসিঞ্চনৰ ব্যৱস্থা কৰিবই লাগিব, নহ'লে আপোনালোকৰ হাহাকাৰ আমাৰ অৱস্থা পানীত হাঁহ নচৰা। আমি 95% মানুহেই এই অঞ্চলটোৰ কৃষিজীৱী। গতিকে আমি বৰ্তমান এক অনিশ্চিত ভৱিষ্যতলৈ আগবাঢ়িছোঁ, আমাক দুৰ্ভিক্ষই গ্ৰাস কৰিব। হয়, নিশ্চয়কৈ ইতিমধ্যে যথেষ্ট তেওঁলোকে কৈছে যে ইয়াত জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই এগৰাকী স্থানীয় যুৱক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু এটা বৃহত্তৰ অঞ্চল, কৃষিভূমি ইতিমধ্যে চন পৰি ৰৈছে, চিৰাল ফাট দিছে বৰষুণৰ অৰ্থাৎ পানীৰ অভাৱত কৃষকে খেতি কৰিব পৰা নাই, কেনেধৰণৰ সমস্যা হৈছে? এতিয়া দেখিছে পথাৰ এখন সৰিয়হ তলি হৈ আছে, এতিয়া ভৰপক শাওণ মাহ। এই শাওণ মাহত আমাৰ খেতিয়কসকলে নিশ্চয় ইয়াত মাটি ৰুলেহেঁতেন। কৃষি বিভাগৰ চৰম গাফিলতি, আজিলৈকে পথাৰখন পৰিদৰ্শন কৰা নাই, তেখেতসকলে ইয়াত জলসিঞ্চনৰ ব্যৱস্থা কৰা নাই। অতি বেছি পানী হ'লেও ইয়াৰ পৰা পানী ওলাই যোৱা সুচল পৰিৱেশ নাই, আৰু পানী নহ'লেও এয়া অৱস্থা। গতিকে মই আহ্বান জনাইছোঁ কৃষি বিভাগে এই মাহটোতে সৰজমিন তদন্ত কৰি ইয়াত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে, আৰু যদি নকৰে তেতিয়াহ'লে আমাৰ এই কৃষকসকল এটা অনিশ্চিত ভৱিষ্যতলৈ আগবাঢ়িছে। যিহেতু কৃষি প্ৰধান এটা অঞ্চল, এইটো একদম 95% মানুহ ইয়াত কৃষিজীৱী, কৃষি অবিহনে ইয়াত গতি নাই। গতিকে যদি ইয়াত কৃষি বিভাগে যদি তৎকালীন ব্যৱস্থা গ্ৰহণ নকৰে, আমি কিন্তু অলপ এটা বেলেগ এটা পৰিৱেশলৈ আমি আগবাঢ়িম। নিশ্চয়কৈ ইতিমধ্যে উল্লেখ কৰিছে ইয়াত জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই এগৰাকী স্থানীয় যুৱক আছে দাদা, আপোনালোকো যিহেতু কৃষিৰ লগত জড়িত, ইয়াত বৃহত্তৰ এটা অঞ্চল, কৃষি প্ৰধান এটা অঞ্চল, এতিয়া পানীৰ অভাৱত আপোনালোকে খেতি কৰিব পৰা নাই, যথেষ্ট অসুবিধা হ'ব। এতিয়া ইয়াত কৃষি বিভাগটো ব্যৰ্থ হৈছে, আৰু জলসিঞ্চন বিভাগে যিটো ইয়াত কাৰ্যসূচী ল'ব লাগে, তেওঁ যি দুটা ৱাটাৰ ছাপ্লাই আছে সেই দুটা 19
85 চনৰে সেইকেইটা অলৰেডি মানে একেবাৰে দুৰ্বল অৱস্থাত আছে আৰু কি হৈছে এতিয়া পানীত 2 ঘণ্টাটো বাদেই দিয়ক 10 মিনিট চলাৰ পিছত সেইকেইটা অট'মেটিক বন্ধ হৈ গুচি যায় সেইটো জলসিঞ্চন বিভাগে ইয়াত তদন্ত কৰি পেলাই জলসিঞ্চন বিভাগে পানী ব্যৱস্থাটো কৰি দিলে আমাৰ কিমান কৃষিভূমি এনেধৰণৰ ইয়াত 1000 বিঘা ওপৰ আছে কৃষিভূমি গোটেইখিনি মানে চিয়ালফাট দি আছে একদম পানীত হাঁহ নচৰা অৱস্থা হৈ আছে বৰ্তমান এতিয়া আপোনালোকে সপোনৰ কৃষিডৰালৈ আহি চকুলো টুকিবলগীয়া হৈছে সেইটো এতিয়া উপায় নাই নহয় কৃষিবিনে গতিয়ে নাই আমাৰ চাকৰি বাকৰিটো আমাৰ নাই কৃষিটো কৰিয়ে খাব লাগিব সেইটো যদি চৰকাৰে গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আমিবোৰ কেনেকৈ নৱপ্ৰজন্ম আগবাঢ়ি যাম নিশ্চয়কৈ আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ চাওক সকলো ওলাই আহিছে কেৱল এই যি সপোনৰ যি কৃষিডৰা চাবৰ বাবে আৰু সকলোৱে এটা কথাই উল্লেখ কৰিছে চৰকাৰক আৰু কৃষি বিভাগক তথা জলসিঞ্চন বিভাগক ইয়াত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি এইসকল দুৰ্ভগীয়া কৃষকক কৃষি কাৰ্যৰ সমাপন কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে আহ্বান জনাইছে অনাগত দিনত কৃষি বিভাগ তথা জলসিঞ্চন বিভাগে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব